জনতাই যেনেকৈ আহে মানে একদম চিম্পুলভাৱে সেনেকৈ বস্তুবিলাক কিনিব আহক তেতিয়া প্ৰত্যেকখন দোকানতে কমচে কম 10খনমান দোকানত সোমালে গম পাব বোলে কি চলি আছে। অলৰেডি পইচা 500 টকা হাজিৰা পাওঁ, 30-40 পুৰণা চাউল দালি কিনিম না কি কৰিম? ভিতৰতে সময়মতে চিলিণ্ডাৰটো নাপাওঁ, বাঢ়িছে দামটো বহুত বাঢ়িছে। এতিয়া আমাৰ নিচিনা মানুহৰ কাৰণে অকণমান প্ৰব্লেমত ফচিছোঁৱে। সকলোৱে যিকোনো বস্তু এটা আপুনি আগৰ ৰেটত নাপায়, সেই 1 মাহৰ ভিতৰতে এইখিনি হৈছে। গ্ৰাহকৰ দাম বাঢ়িলে অলপ হেৰি হয়, আপত্তি কৰে যে ইমান দামত কিনিব লগা হৈছে, আমিও দামতে আনিব লগা হৈছে, তাৰে কাৰণে যথেষ্ট অসুবিধা পাওঁ আমিও। নমস্কাৰ, আজি আমাৰ লোকেল অসমীয়াৰ এটি আমি ব্যতিক্ৰমী অনুষ্ঠান ৰাখিছোঁ। অনুষ্ঠানটো হৈছে জনসাধাৰণৰ মতামত, আৰু জনসাধাৰণৰ মতামতৰ আজি আমাৰ বিষয়টো লৈছোঁ আমি মূল্য বৃদ্ধি। বৰ্তমান আমি দেখি আহিছোঁ শাক পাচলিৰ পৰা আৰম্ভ কৰি আমাৰ যি দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা সামগ্ৰী, চাউল, দালি, তেল, এইসমূহ মূল্য বৃদ্ধি, লগতে আমাৰ ইন্ধনৰ যি আমাৰ সমস্যা আমি দেখি আছোঁ, এই বিষয়ে আজি আমি কিছু আলোচনা ল'ম। আৰু এই আলোচনাৰ মাজতে আমি জনসাধাৰণৰ মতামত বিচাৰিম যে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকে কি ধৰণে কষ্ট কৰিছে, কি ধৰণে চলিব পাৰিছে, আৰু তেওঁলোকে কেনেকৈ আগবাঢ়ি যাব পাৰিছে। আহকচোন আমি আগবাঢ়ি যাওঁ। আপুনি নেকি ইয়াৰে? বেয়া নাপাব, আজি আমাৰ লোকেল অসমীয়াৰ এটা নতুন অনুষ্ঠান আমি ৰাখিছোঁ, জনসাধাৰণৰ মতামত। আৰু জনসাধাৰণৰ মতামতৰ আজি আমাৰ বিষয়বস্তু হৈছে মূল্য বৃদ্ধি। যিহেতু আপুনি এখন দোকান এখন চলাই আছে, এই ক্ষেত্ৰত আপুনি কি ধৰণৰ অনুভৱ কৰে, বা আপুনি কিবা কষ্ট পাইছে নে মূল্য বৃদ্ধি আপোনাক কিবা মানে যোৰা টোপোলা কিবা কষ্ট সেনেকুৱা পেলাইছে নেকি? কষ্ট পেলাইছে মানে আমাৰ এটাই কি, মূল্য বৃদ্ধি কণ্টিনিউ হৈ থাকিলে আমাৰ যিখিনি হ'বলগীয়া লাভ বা সেইখিনি দি চলিব পৰা যিখিনি পইচা আমাৰ ওলায় সেইখিনি আকৌ তাতে সোমায়, বুজি পাইছে? গতিকে মূল্য বৃদ্ধিৰ কাৰণ 1 নম্বৰ আমাৰ দোকানীবিলাকৰ এইটো বহুত ডাঙৰ কথা। তাৰ মোৰ এতিয়া 1 লাখ টকাৰ পুঞ্জি আছে, 1 লাখ টকাত এইটো মাহত বোলে আৰু বোলে যিখিনি 1 লাখ টকাৰ ভিতৰত আৰু মানে 20,000 পুঞ্জি এটা আৰু লাগব লগা হৈছে, সেইখিনি আমি ক'ত পাম? সেইকাৰণে মূল্য বৃদ্ধি আমাৰ 1 নম্বৰ মাধামাৰ হৈছে মূল্য বৃদ্ধিটো সেইটোৱে। মূল্য বৃদ্ধি ন? ইয়াৰ মাজত এটা সোধোঁ, চাউল দালিৰ যিখিনি দাম বাঢ়িছে বুলি আপুনি অনুভৱ কৰি আছে নেকি? যে আগত যেনেকুৱা চলাই আছিলে বৰ্তমান চলাবলৈ কষ্ট হৈছে বা গ্ৰাহকে কেনেকুৱা আপত্তি পাইছে নেকি গ্ৰাহকৰ ফালৰ পৰা? গ্ৰাহকক বুজাব দিগদাৰ হয় অকণমান, গ্ৰাহকক বুজাব দিগদাৰ। যিটো 50 টকাৰ চাউল এতিয়া 60 টকা হৈছে, পাৰ কেজিত 10 টকাৰ পৰা 15 টকা বাঢ়িছে, বুজাব দিগদাৰ হয়। ভালেখিনি দাম বাঢ়িছে, পাৰ কেজিত যদি আপোনাৰ 7-8 টকা যদি বাঢ়িছে, 1-2 টকা নহয়, 10-12 টকাকৈ। ঠিক তেনেধৰণে আমি আপোনাক আৰু এটা মানে প্ৰশ্ন কৰিব বিচাৰোঁ, চৰকাৰখনে এই ক্ষেত্ৰত মানে কি কৰিব বিচাৰে, বা চৰকাৰখনে হয়তো কিছুমান ক্ষেত্ৰত নাজানিব পাৰে, মাজৰ মানুহ থাকে, মাজৰ মানুহ কিছুমান প্ৰব্লেম কৰিব পাৰে, হয়নে নহয়? এই ক্ষেত্ৰত আমি চৰকাৰকো ভুল দিব নোৱাৰোঁ, কাকো ভুল দিব নোৱাৰোঁ, হয়নে নহয়? এতিয়া আমি বিচাৰোঁ যে এওঁলোকে যিখিনি সমস্যা ভুগি আছে, মূল্য বৃদ্ধিয়ে যি মানে মানুহক কষ্ট দিছে, এই মূল্য বৃদ্ধিটোৰ ক্ষেত্ৰত চৰকাৰে যাতে এই বস্তুৰ ওপৰত দৃষ্টি নিক্ষেপ কৰে। আপুনি কি বিচাৰে? আপোনাৰ মতে নিশ্চয় একে মতামত হ'ব। যদি ইমান জানিব বিচাৰিছে, সাধাৰণ কাষ্টমাৰ হৈ কিনে, গ্ৰাহক হৈ কিনে আহি দোকানে সোমাওক তেখেতসকলে। এখেতে এটা ভাল কথা কৈছে যে চৰকাৰৰ প্ৰতিনিধি এজন সাধাৰণ গ্ৰাহক হৈ যদি ঠিক আমি যেনেকৈ দালি চাউল তেল কিনো, তেওঁলোকে যদি এনেকৈ মাৰ্কেটিং কৰে, হয়তো তেখেতে বুজি পাব যে আমাৰ নিম্ন শ্ৰেণীৰ পৰা আৰম্ভ কৰি মধ্যবিত্ত শ্ৰেণীয়ে মানে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কি কষ্ট পাইছে। ঠিক আছে, ধন্যবাদ। তেখেতসকলে তাৰমানে এই চৰকাৰী প্ৰতিনিধি হিচাপে আহিব নালাগে, সাধাৰণ মানে জনতাই যেনেকৈ আহে মানে একদম চিম্পুলভাৱে সেনেকৈ বস্তুবিলাক কিনিব আহক, তেতিয়া প্ৰত্যেকখন দোকানতে কমচে কম 10খনমান দোকানত সোমালে গম পাব বোলে কি চলি আছে। এখেতৰ যিটো মানে কথা কৈছে, এতিয়া আমি চৰকাৰলৈ এটাই অনুৰোধ কৰোঁ, এজন ব্যৱসায়ী হিচাপে তেখেতে এটা মানে অনুৰোধ জনাইছে যে চৰকাৰক, যদিহে আপোনালোকৰ এতিয়ালৈকে দৃষ্টিগোচৰ হোৱা নাই মূল্য বৃদ্ধি, মানে আমিও জানো, কিন্তু ইয়াৰ ক্ষেত্ৰত মানে মাজৰ মানুহ কিবা কৰিছে নেকি, এই ক্ষেত্ৰত আপোনালোকে যাতে দৃষ্টিগোচৰ হয়, তাৰ বাবে আমি জনসাধাৰণৰ মতামত আজি যে মূল্য বৃদ্ধিৰ বিষয়ে তেওঁলোকৰ আমি মতামত যি জানিছোঁ, এই ক্ষেত্ৰত আমিও সুখী যে আমি জনসাধাৰণক জনাব পাৰিছোঁ যে এজন তেওঁ সাধাৰণ জনসাধাৰণ হিচাপে বাকী অন্য জনসাধাৰণে এই ক্ষেত্ৰত বুজি পায়। এটা ব্যৱসায় প্ৰতিষ্ঠানৰ আমাৰ কৰ্মচাৰী, আমি তেখেতৰ পৰা জানিব বিচাৰোঁ, যিহেতু তেখেতে এতিয়া কৰ্মৰত কৰি আছে, তেখেতৰ মানে মূল্য বৃদ্ধিৰ বিষয়ে মানে কি কয়, আমি তেখেতৰ মতামত আমি জানিব বিচাৰিছোঁ। মই ইয়াতে কাম কৰোঁ, কাম কৰিলে পইচা 500 টকা হাজিৰা পাওঁ, 30-40 পুৰণা চাউল দালি কিনিম না কি কৰিম, না চলিবলৈ স্কুলত পঢ়াম, না গাড়ী ভাড়া দিম, কি কৰিম? ঘৰ অঞ্চলত বহুত দিগদাৰ অসুবিধা হয়। চৰকাৰে মূল্য বৃদ্ধি অলপ ৰোধ কৰে, আমি তাকে অনুৰোধ জনাইছোঁ অলপ।
আপুনি কি ভাবে এই ক্ষেত্ৰত চৰকাৰৰ মানে বস্তুখিনি চৰকাৰে জানি বুজি কৰি আছে দৃষ্টিগোচৰ হৈছে নে ইয়াৰ মাজত কোনোবা নাই কিছুমান মাজত দালালে কৰে চৰকাৰৰ ভুল নাই ইয়াত দালাল কিছুমানে কৰি আছে মাজত দালাল সোমাই আছে চৰকাৰে এইটো দৃষ্টিগোচৰ কৰিব লাগে অলপ তে আপুনিও বিচাৰে আপোনালোকৰ মতামত যাতে চৰকাৰৰ ওচৰলৈকে যায় চৰকাৰৰ ওচৰত গ'লে আমি ভাল পাওঁ যাতে হিমন্ত ছাৰে অলপ চাই অলপ সেইকাৰণে অলপ কৈছোঁ আমি অলপ নিশ্চিতভাৱে আমি আমাৰ চেনেলৰ যোগেদি আমি চৰকাৰলৈ এটা বিশেষ অনুৰোধ আজি যি কৰ্মচাৰী আছে ব্যৱসায় প্ৰতিষ্ঠানৰ মালিক আছে সকলোৱে মূল্যবৃদ্ধিৰ কষ্টত ভুগি আছে গতিকে আপোনালোকলৈ আমাৰ ফালৰ পৰা এটি অনুৰোধ যাতে আপোনালোকে এই মূল্যবৃদ্ধি ৰোধৰ বিষয়ে চিন্তা কৰে ইতিমধ্যে আমি আমাৰ যি আমাৰ ঘৰুৱা সামগ্ৰী তাৰ বিষয়টো মূল্যবৃদ্ধিৰ কথা পাতিলোঁ এইখিনিতে আমাৰ চকুৰ ওচৰত পৰিছে এটি থলুৱা ব্যৱসায় যি ফুটপাথত ব্যৱসায় কৰি খাই আছে আমি তেখেতৰ পৰা মতামত জানিব বিচাৰিম যে আমি বৰ্তমান শুনি আছোঁ ইন্ধনৰ ক্ষেত্ৰতো কিছু মানে মূল্যবৃদ্ধি হওক তথাপি এওঁলোকৰ পৰা আমি জনসাধাৰণৰ মতামত আমি জানিব বিচাৰোঁ তেওঁলোকে কি কষ্ট পাইছে দাদা বেয়া নাপায় যিডাল আহিব নেকি বেয়া নাপাব নমস্কাৰ আমি মানে আচলতে জনসাধাৰণৰ মতামত লৈ আছোঁ যে এতিয়া আপোনালোকে জানে মূল্যবৃদ্ধি ৰেচনৰ পৰা আৰম্ভ কৰি এই ক্ষেত্ৰত আমি মূল্যবৃদ্ধিৰ ক্ষেত্ৰত আমি পাইছোঁ যে LPGৰ নাটনি বুলি শুনি আছোঁ এই ক্ষেত্ৰত আপোনালোকে যিহেতু ব্যৱসায় কৰে তে আপোনালোকে বেছি অনুভৱ কৰিব লগতে গৃহিণীবিলাকেও অনুভৱ কৰিছে এই ক্ষেত্ৰত আপুনি মতামত কি দিব মতামত এইটোৱে ধৰি লওক এতিয়া আপোনাৰ যিকোনো বস্তু এটা এতিয়া চিলিণ্ডাৰটোৱে দামটো এতিয়া মূল্যবৃদ্ধি হৈয়ে গৈছে গতিকে মূল্যবৃদ্ধি হোৱাৰ কাৰণে এতিয়া আমাৰ অকণমান প্ৰব্লেমত ফচিছোঁ আৰু তাৰ ভিতৰতে সময়মতে চিলিণ্ডাৰটো নাপাওঁ ধৰি লওক এতিয়া 27 তাৰিখে যদি বুকিং কৰোঁ সেই বুকিং কৰাটো 10 দিন 12 দিনৰ মূৰত পাওঁ গতিকে আমাৰতো প্ৰব্লেমটো হ'বই ন সেই গতিকে কি বুলি কয় চৰকাৰে অলপমান সুবিধাটো দিলে ভাল হয় আমাক আমি দুখীয়া শ্ৰেণীৰ মানুহ যেনে তেনে য'তে ত'তে কিবা কিনি এটা কৰি আমি খাই মেলি চলি আছোঁ তাতে থাকি যদি আমি চিলিণ্ডাৰটো সময়মতে পাওঁ আমি চলিবলৈ সক্ষম হ'ম বাছ ঠিক সেইটো মানে এই বিচাৰে যে আপুনি কৈছে যে চৰকাৰে মানে সুবিধাখিনি কৰি দিব লাগে কিন্তু কিছুমান ক্ষেত্ৰত দেখিছোঁ আগৰ যিটো মানে ধৰক দাম আছিলে সেই ক্ষেত্ৰত আপুনি কি মানে অনুভৱ কৰে নেকি যে দামটো আৰু বাঢ়ি গ'ল বহুত বাঢ়িছে দামটো বহুত বাঢ়িছে এতিয়া আমাৰ নিচিনা মানুহৰ কাৰণে অকণমান প্ৰব্লেমত ফচিছোঁৱে কিহৰ কাৰণে এতিয়া দামটো যেতিয়া বৃদ্ধি হৈছে আমিতো সিমানখিনি ল'বলৈ আমাৰ অসুবিধা হৈ যায় সেই গতিকে কৈছোঁ আমি চৰকাৰক যাতে কি বুলি কিবা এটা আমাক হেৰি কৰে অলপ কম কৰে মূল্য বৃদ্ধিটো বাছ আপোনালোকে এতিয়া দেখিছোঁ আপোনালোকৰ এতিয়া খোৱা বোৱা আইটেম আছে ভাত দালি ৰুটি তো আপোনালোকে ৰেচনৰ বজাৰ কৰিব লগা হৈছে কৰে এই ক্ষেত্ৰত আপোনাৰ লাভালাভটো কেনেকুৱা আহেনে নাহে যে যিহেতু মূল্যবৃদ্ধি লাভালাভটো মানে আগৰ ক্ষেত্ৰত আগৰ তুলনাত মানে পাৰ্থক্য পাইছে নেকি আগৰ তুলনাত বহুত পাৰ্থক্য এতিয়া ধৰি লওক আগতে য'ত দেখি 10 টকা লাভ হৈছিল এতিয়া তাত গৈ আপোনাৰ 5 টকালৈ আহিল আমাৰ এতিয়া ধৰি লওক নিজৰতো হেৰি নাই ঘৰ নাই আমি যেনে তেনে ভাড়াত চলি আছোঁ আমাৰ ঘৰ ভাড়া দিবলৈ কিবা কৰিবলৈ আমাৰ নাটনি হৈ যায় গতিকে যদি চিলিণ্ডাৰৰ দামটো কমি যায় তেতিয়া আমি কি বুলি কয় নিশ্চয় অলপমান এডজাষ্ট হৈ যাব ন মানে চিলিণ্ডাৰৰ লগতে মানে যিখিনি আপোনাৰ ৰেচনৰ পৰা গোটেইবিলাক মানে ৰেচন চবৰে দাম বাঢ়িছে মূল্যবৃদ্ধি মানে হাৰ হ'ব লাগে অকল বোলে সেইটো বস্তুৱে নহয় চিলিণ্ডাৰটো বুলিয়ে নহয় আগতে চাউল আনি আছিলোঁ 50 টকা কিলো এতিয়া সেই চাউলৰ দাম হৈ গ'ল 55 টকা 5 টকাৰ ডিফাৰেঞ্চ এই দাদাই কোৱাৰ দৰে ঠিক এই ক্ষেত্ৰত মানে আচলতে জনসাধাৰণৰ মতামত আছে আমি নিম্ন শ্ৰেণী মধ্যবিত্ত শ্ৰেণী তেওঁলোকৰ পৰা মতামত ল'লে আমি গম পাম আচলতে আপোনালোকে চলি আছে যে কি ধৰণে কি কৰি আছে আজি LPGৰ ক্ষেত্ৰত হওক ৰেচনৰ ক্ষেত্ৰত হওক যিহেতু গোটেই দিনটো আপোনালোকে মূৰৰ ঘাম পেলাই এইখিনি কষ্ট কৰিছে যদিহে আপোনালোকে লাভালাভটোৱে নাপায় আপোনালোকে চলিব কেনেকৈ তো এই ক্ষেত্ৰত আমাৰ যি বিগত আমাৰ মাহত যিখিনি আমাৰ নতুনকৈ চৰকাৰ গঠন হ'ল চৰকাৰক আপুনি কিবা অনুৰোধ কৰিব বিচাৰে নেকি অনুৰোধ এইটোৱে ধৰি লওক বস্তুবিলাকৰ সামগ্ৰীবিলাকৰ যিকোনো অকল চিলিণ্ডাৰ বুলিয়ে নহয় সকলো বস্তুৱে দাম বাঢ়িছে সকলোৱে যিকোনো বস্তু এটা আপুনি আগৰ ৰেটত নাপায় এই 1 মাহৰ ভিতৰতে এইখিনি হৈছে 1-2 মাহৰ ভিতৰতে এই কামটো হৈছে ধৰি লওক কি বুলি কয় মূল্য বৃদ্ধিটো অকণ কমিলে আমি নিজেও ভাল পাওঁ আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে কৈছোঁ কথাখিনি আমি দুখীয়া যিহেতু আমি অকণমান কমত পালে আমাৰ নিশ্চয় ভাল লাগিব ন সেইটোৱে কথা ধৰি লওক অকল চিলিণ্ডাৰ বুলিয়ে নহয় সকলো বস্তুৱে দাম বাঢ়িছে চিলিণ্ডাৰটো কি বুলি কয় বাৰু চিলিণ্ডাৰটোৰ কথা বেলেগেই চিলিণ্ডাৰটো দাম বাঢ়িছে বা অকণ প্ৰব্লেমৰ কাৰণে দামটো বাঢ়িছে বুলি আমি সেইটো মানি ল'লোঁ কিন্তু এই বস্তুবিলাকতো দাম বাঢ়িব নালাগিছিল এইবিলাক বস্তুটো দাম বাঢ়ি গৈছে মানে বাঢ়িছে মানে গোটেই ফালৰ পৰাই বাঢ়িছে গোটেই ফালৰ পৰাই বাঢ়িছে সেইটো কাৰণে বেছি কষ্ট হৈছে ঠিক আছে অকল এটা বস্তুত আমি এডজাষ্ট কৰিব পাৰোঁ ধৰি লওক যে সকলো বস্তুতে যদি দাম বাঢ়ি যায় আমি দাম বঢ়াব লাগিব আমি দাম বঢ়ালে আমাৰ তাত খাবলৈ নাহিব নিশ্চিতভাৱে এই ক্ষেত্ৰত আপোনাৰ কাষ্টমাৰ ক্ষেত্ৰত কিবা সেইটোৱে কাষ্টমাৰবিলাকে আমাক ক'ব যে বোলে আপুনি দাম বঢ়াই দিছে কিহৰ কাৰণে বঢ়ালে এতিয়া আমি আকৌ সিহঁতক ক'ব লাগে যে এনেকুৱা তেনেকুৱা ঘটনা হৈছে কিন্তু তথাপিতো নামানে না তথাপিও নামানে
কিয় আমি সেইটো ৰেটতে খাই আছোঁ, চবতে সেইটো ৰেটতে খাই আছোঁ, কিন্তু চব জেগাতে বাঢ়িছে দিয়কচোন, অকল মোৰ তাতে বুলি নহয়। কি বুলি কয়, অলপ 10 টকা বঢ়াই দিলেও মানুহে কমপ্লেইন কৰে, কিয় 10 টকাটো কিহৰ কাৰণে সেই বঢ়ালে। হিচাপত যদি আগতে আপোনাৰ কাষ্টমাৰ 20টা আছিলে, এতিয়া এতিয়া 15টা হ'ল, 15টাতকৈও কমি গ'ল, 10টা হৈ গ'ল। হয় হয় হয়, নিশ্চিতভাৱে দাদাই যিখিনি কথা কৈছে, আমি চৰকাৰলৈ এটাই অনুৰোধ কৰোঁ, আমাৰ যি নিম্ন শ্ৰেণীৰ যি ব্যৱসায়বিলাক আছে, ব্যৱসায়বিলাক কৰি আছে, তেওঁলোকক যাতে চৰকাৰে নজৰ দিয়ে। আমাৰ ফালৰ পৰা আমিও এইটোৱে অনুৰোধ কৰোঁ, এওঁলোকৰ যাতে কষ্টবিলাক অনুভৱ কৰে, যিহেতু আপোনালোকে আমাৰ কাৰণে চৰকাৰলৈ আজি বহিছে, আমাৰ সুবিধা কৰি দিম বুলি। আপোনালোকে যি প্ৰতিশ্ৰুতি দিছিলে, আমি ভাবোঁ আপোনালোকে আমাৰ প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰিব। যি জনসাধাৰণৰ মতামত আমি মূল্যবৃদ্ধিৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁৱে। তাৰ মাজতে আমি আমাৰ যি শাক পাচলি ব্যৱসায়ী আছে, আমি তেওঁলোকৰো দুটামান মতামত জানিব বিচাৰিম। আমাৰ ওচৰতে আছে আমাৰ ক'বলৈ জ্যেষ্ঠ তেখেত হয়তো শাক পাচলি ব্যৱসায়ৰ লগতে জড়িত, কিন্তু তেওঁৰ পৰা আমি জানিব বিচাৰিম যে আপোনাৰ LPGৰ ক্ষেত্ৰতে হওক বা ৰেচনৰ ক্ষেত্ৰতে হওক, যি মূল্য বৃদ্ধি হৈছে, তেওঁলোকে যিহেতু শাক পাচলি ব্যৱসায় কৰে, ইয়াতো কিবা মানে অসুবিধা তেওঁলোকে পাইছে নেকি, বা তেওঁলোকে মানে কি বিচাৰে চৰকাৰলৈ অনুৰোধ কৰিবলৈ, মই তেখেতৰ পৰা মতামত জানিব বিচাৰিছোঁ। বস্তুটোৰ দাম উঠিয়ে থাকে, কমিও থাকে, বেচাৰ অলপ অসুবিধা পায়, গ্ৰাহকৰ দাম বাঢ়িলে অলপ হেৰি হয়, আপত্তি কৰে যে ইমান দামত কিনিব লগা হৈছে, আমিও দামতে আনিব লগা হৈছে, তাৰে কাৰণে যথেষ্ট অসুবিধা পাওঁ আমিও। আৰু এই ক্ষেত্ৰত ধৰক আপুনিও নিজে এখন ঘৰ চলাই আছে, ৰন্ধন গেছ ব্যৱহাৰ কৰে, বা দালি চাউলৰ মূল্যও বাঢ়ি গৈছে, এই ক্ষেত্ৰত আমি চৰকাৰক কি অনুৰোধ কৰিব বিচাৰে? চবৰে দাম অলপ কমালে আমি ভাল পাওঁ আৰু তাকে কওঁ। মানে বিগত চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দিছিলে বা নিৰ্বাচনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি দিছিলে, সেইখিনি মানে প্ৰতিশ্ৰুতি চৰকাৰে পূৰণ কৰিব লাগে, নিশ্চয় আপুনি বিচাৰোঁ। এয়া হ'লে বা জনসাধাৰণ গেছৰ দাম কমাই দিলে, গেলামালৰ দাম অলপ কমাই দিলে, দালি মিঠাতেল এইবিলাক অলপ কমাই দিলে চলাত অসুবিধা নহয়। এই ক্ষেত্ৰত নিশ্চিতভাৱে আমি নিজৰ সকলোৱে ভুক্তভোগী বুলি পাব। ধন্যবাদ। আপোনাৰ মতামতটো খুবেই ভাল লাগিছে যেন জ্যেষ্ঠ হিচাপে। মই এই ক্ষেত্ৰত এইটোৱে ক'ব বিচাৰোঁ যে যিহেতু আপোনাৰ দালি চাউলৰ পৰা আৰম্ভ কৰি ইন্ধন গেছৰ পৰা আৰম্ভ কৰি যি মূল্যবৃদ্ধি আমাৰ আৰম্ভ হৈছে, আমাৰ ফালৰ পৰা আমি যি জনসাধাৰণৰ মতামত আজি আমি আমাৰ লোকেল অসমীয়াৰ ফালৰ পৰা লৈ আহিছিলোঁ, আজি জনসাধাৰণ আমি মতামত ল'লোঁ, গতিকে তেওঁলোকৰ মতামত আমি শুনি ভাল লাগিছে। কিন্তু আমি এটা চৰকাৰক এটাই অনুৰোধ কৰোঁ, চৰকাৰে যি আমাক প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতিসমূহ যাতে তেওঁলোকে পূৰণ কৰে, আৰু এই প্ৰতিশ্ৰুতিৰ আধাৰতে আমি আজি চৰকাৰক আমি আঁকোৱালি লৈছোঁ, বিজেপি চৰকাৰ আমি আগবঢ়াই নিছোঁ। গতিকে মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটাই অনুৰোধ জনাওঁ যে মূল্যবৃদ্ধি তেওঁলোকে যাতে দৃষ্টিগোচৰ কৰে, আৰু ইয়াৰ মাজত যদি কোনোবা তৃতীয় ব্যক্তি বা মাজৰ ব্যক্তি আছে, তেওঁলোকক যাতে দৃষ্টিগোচৰ কৰে। ধন্যবাদ।